বন্ধুসকল, এখন আমাৰ ডুমডুমীয়া বালিসত্ৰ উচ্চতৰ মাধ্যমিক আদৰ্শ বিদ্যালয় পিছত হৈছে আগতে ডুমডুমীয়া বালিসত্ৰ উচ্চ মাধ্যমিক বিদ্যালয় আছিল, তাৰ পিছত উচ্চতৰ মাধ্যমিক বিদ্যালয় হৈছে। এইখন আমাৰ এই অঞ্চলৰ ঐতিহ্যবাহী এখন বিদ্যালয়। এই বিদ্যালয়তে আমাৰ দেউতাৰ পৰা আৰম্ভ কৰি আমি আৰু আমাৰ ল'ৰা ছোৱালী সকলোৱে ইয়াত লিখা পঢ়া কৰে, আমিও পঢ়িছোঁ। আমি এখন বিদ্যালয়ৰ পৰাই উচ্চ মাধ্যমিকৰ অৰ্থাৎ মেট্ৰিক পৰীক্ষা আমি ইয়াৰ পৰা উত্তীৰ্ণ হৈছোঁ। এই বিদ্যালয়খন আমাৰ গৌৰৱ, আমাৰ এই অঞ্চলৰ গৌৰৱ। আমি এই বিদ্যালয়খনক লৈ বহুত গৌৰৱ কৰোঁ। কিছু বছৰ আগতে এই বিদ্যালয়খনৰ গাতে লাগি আমাৰ বাবে আৰু এখনি শিক্ষা প্ৰতিষ্ঠান শংকৰদেৱ শিশু বিদ্যা নিকেতন এইখন প্ৰতিষ্ঠিত হৈছে। আমাৰ কাৰণেও এইখনো খুবেই ভাল এটি প্ৰতিষ্ঠান। এইখন বাৰু নতুন হ'লেও ইয়াতকৈ বহুত পুৰণা আমাৰ এই উচ্চতৰ মাধ্যমিক বিদ্যালয়খন। এইখন স্থাপিত হৈছিল 1957 চনত আৰু 2006-07 চনত এই তোৰণখন সাজি উলিওৱা হৈছে আৰু এই তোৰণখন সোণালী জয়ন্তী স্মৃতি তোৰণ হিচাপে প্ৰতিষ্ঠিত হৈছে। আৰু যিহেতু সোণালী জয়ন্তী বৰ্ষ কেতিয়াবাই উকলি গ'ল আৰু তেতিয়া সোণালী জয়ন্তী পাতিছিল আমাৰ এইখন বিদ্যালয়ত, আৰু আমি খুব মহা ধুমধামেৰে প্ৰাক্তন ছাত্ৰ হিচাপে আমি উদযাপন কৰিছিলোঁ। খুবেই ভাল লাগিছিল। এই তোৰণখন আমি অতিক্ৰম কৰি এতিয়া বিদ্যালয়ৰ ভিতৰলৈ সোমাই যাবলৈ চেষ্টা কৰিম। আপোনালোকক আজি যিহেতু দেওবাৰ, তথাপিও বাহিৰে বিদ্যালয়খন আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। এই যিটো তোৰণ, এই তোৰণ উদ্বোধন কৰিছিল অসম চৰকাৰৰ সমবায় আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী 2006 চনৰ মাননীয় শ্ৰীযুত গৌতম বৰাদেৱে, আৰু এই তোৰণখন দান কৰিছে এইখন বিদ্যালয়ৰে প্ৰাক্তন ছাত্ৰ খাইৰুল ইছলাম আনচাৰী আৰু মুজিবুৰ ৰহমান আনচাৰী, তেখেত দুজনে। আৰু মুজিবুৰ ৰহমান আনচাৰীক চিনি নোপোৱা মানুহ খুব কমেই ওলাব, কাৰণ এইখন বিদ্যালয়ৰ পৰা তেওঁ ষ্টেণ্ড কৰি ওলাই গৈছিল আৰু এই অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছিল। এতিয়া আমি সোমাই গৈছোঁ এইখন বিদ্যালয়ৰ ভিতৰলৈ। বিদ্যালয়ৰ গেট যিহেতু বন্ধ থাকে দেওবাৰ বুলি, কিন্তু আজি খোলা আছে, আমি সোমাই আহিছোঁ। প্ৰথমে মূল বিদ্যালয়ৰ বাহিৰৰ দৃশ্য দেখুৱাইছোঁ। এইখন এতিয়া এফালে ঘৰ বনাইছে, তাতো ঘৰ আছে, এফালে ঘৰ বনাইছে, হল বনাইছে। কিন্তু আমি যেতিয়া পঢ়িছিলোঁ তেতিয়া এইখিনি অলপ জংঘল টাইপৰ আছিল, বহুত ধৰণৰ ফল মূলৰ গছ আছিল। আমাক যেতিয়া জিৰণি সময় দিছিল তেতিয়া আমি ইয়াত এই ফল মূলবিলাক পাৰি খাইছিলোঁ। এতিয়া এফালে চাওক, ৰ'দৰ কাৰণে দেখাত অসুবিধা হৈছে, মই অলপ ছাঁলৈ গৈ লওঁ। এতিয়া এফালে চাওক, এফালেও ৰুম বনাইছে বিদ্যালয়ৰ কৰ্তৃপক্ষই। এতিয়া বৰ্তমান আমি যেতিয়া পঢ়িছিলোঁ ইয়াত ৰুম নাছিল, ঘৰ নাছিল। আটোমটোকাৰীকৈ সজোৱা বিদ্যালয়খন তেতিয়াও পৰিপাটি আছিল, আজিও পৰিপাটি। এই বিদ্যালয়খন আমাৰ জীৱনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত এখনি বিদ্যালয়। আজিকালি এই বিদ্যালয়খনত CCTV সংস্থাপিত হৈ আছে, আৰু যিহেতু মেট্ৰিক পৰীক্ষাৰ এটি কেন্দ্ৰ এইটো আছে, এতিয়াও আছে, আগৰ পৰাই মেট্ৰিক পৰীক্ষাৰ কেন্দ্ৰ হিচাপে বিদ্যালয়খন আমাৰ অতি পৰিপাটি। ইয়াত এটি ধুনীয়া বাণী লিখা আছে, কনফিউচিয়াছৰ এটি বাণী লিখা আছে বিদ্যালয়ৰ দেৱালত, আপোনালোকে পঢ়িবলৈ পাব। কৰ্মই আমাক তিনিটা বৃহৎ অনিষ্টকাৰী শক্তিৰ পৰা ৰক্ষা কৰে: ক্লান্তি, কু অভ্যাস আৰু অভাৱ। আৰু এটি বাণী আমাৰ বিদ্যালয়ৰ এইখন ৱালত লিখা আছে। এইটো ঋষি অৰবিন্দৰ
বাণী সৰু মনৰ ডাঙৰ মানুহতকৈ ডাঙৰ মনৰ সৰু মানুহ শ্ৰেষ্ঠ। বিদ্যালয়খনৰ আমাৰ যি অৱস্থা বহুত ভাল বুলি ক'লে কম হ'ব, বহুতেই ভাল। আমি যিহেতু এখন বিদ্যালয়ৰে ছাত্ৰ, আমি পঢ়া পুৰণি ঘৰ এইকেইখনহে। আমি দেখুৱাইছোঁ, এই যে আপোনালোকে সোঁফালে দেখিছে খুঁটা দুটা, এই দুটা বাদ দি আগলৈ যি ঘৰখন আছে মই দেখুৱাইছোঁ। এতিয়া আপোনালোকে চাওক, এইকেইখন আমাৰ পুৰণা ঘৰ। আমি এইকেইখন ঘৰতে পঢ়ি ইয়াৰ পৰা ওলাই গৈছোঁ। এইকেইখন আমাৰ পুৰণা ঘৰ। আপোনালোকে চাওক, বহুত ধুনীয়া। যিকোনো সময়ত ইয়ালৈ আহিবলৈ মন যায়, কিন্তু সময়ৰ অভাৱত আমি আহিব নোৱাৰোঁ। সময়ৰ অভাৱ বহুত আমাৰ, আৰু সেই সময়ৰ অভাৱত আমি আহিব নোৱাৰোঁ। হ'লেও আজি অলপ দেওবাৰ বুলি সময় পাই আহিছোঁ এইফালে। এইখিনিলৈকে আমি যিখিনি দেখুৱাইছোঁ, এই ঘৰখিনিতেই আমি লিখা পঢ়া কৰিছোঁ। এই যে চুকটো আছে, এই চুকটোৰ পৰা ভিতৰ ফালে আৰু এটা ৰুম আছে। আমি তাত ক্লাছ 6ৰ B ছেকশ্যন পঢ়িছিলোঁ, আমাৰ এতিয়াও মনত আছে। আহক আমি অলপ ভিতৰ ফালে সোমাই গৈ দেখুৱাওঁ। বৰ্তমান এই যিটো ৰুম দেখিছে, এইটো পিছত নতুনকৈ বনোৱা ৰুম, আৰু এইটো আমাৰ বিদ্যালয়ৰ প্ৰিন্সিপালৰ ৰুম। ইয়াত আৰু এটা বাণী লিখা আছে, ক্ৰাউথাৰৰ এটি বাণী লিখা আছে, এজন কৃতকাৰ্য প্ৰধানমন্ত্ৰী হোৱাতকৈ এজন কৃতকাৰ্য শিক্ষক হ'বলৈ অধিক যোগ্যতা লাগে। এই কথাখিনি ক্ৰাউথাৰে কৈছিল। আহক ভিতৰৰ পৰিৱেশখিনি এনেকৈ চাওঁ। ভিতৰ মানে তলা বন্ধ যিহেতু, বাহিৰেই আমি চাওঁ। এইটো অফিচ ৰুম 2। ইয়াত কম্পিউটাৰ ৰুম আছে। এইফালে আৰু এটা ৰুম আছে। পৰিপাটি বিদ্যালয়খন আমাৰ আজিও পৰিপাটি বিদ্যালয়। চাওক কিমান ধুনীয়া পৰিৱেশ বিদ্যালয়খনৰ। আমি আগতে 8ম শ্ৰেণীৰ ক্লাছ কৰিছিলোঁ এই ৰুমটোত আমি 8ম শ্ৰেণীৰ ক্লাছ কৰিছিলোঁ। এইটো এতিয়াও আছে, ইয়াত ৰুম নম্বৰ 1 বুলি লিখা আছে, কিন্তু আমি এতিয়া নাজানো। হ'লেও আগত আমি যেতিয়া পঢ়িছিলোঁ তেতিয়া ক্লাছ 8ৰ ৰুম আছিল। পৰিৱেশ অৱশ্যে বহুত ধুনীয়া। আমাৰ বিদ্যালয়খন, বিদ্যালয় যাক কয়, আমি ইয়াৰ পৰা ভালকৈ চিনি পাইছিলোঁ। ইয়াত আমাৰ যিসকল শিক্ষাগুৰু আছিল, এতিয়া বৰ্তমান তেখেতসকল নাই, কিন্তু তেখেতসকলে দিয়া আমাৰ শিক্ষা এই বিদ্যালয়ৰ পৰা আমি যিহেতু পঢ়ি গৈছোঁ, শিকি গৈছোঁ, আৰু সেই বিদ্যালয়ৰ যিখিনি শিক্ষা আমি পাই গৈছোঁ, এই শিক্ষাখিনি আমাৰ মৃত্যুৰ আগলৈকে আমি পাহৰিব নোৱাৰিম। আমাৰ শিক্ষাগুৰুসকলক আমি পাহৰিব নোৱাৰিম। বিদ্যালয়খনত খেল ধেমালি বা আপোনাৰ শিক্ষা দীক্ষা যিসকল শিক্ষকে আমাক দিছিল, বা খেল ধেমালি যিসকল শিক্ষকে পঢ়াইছিল, শিকাইছিল, তেওঁলোকক আমি সদায় প্ৰণাম জনাওঁ। তেওঁলোকক আমি সদায় শ্ৰদ্ধা কৰোঁ। আৰু তেওঁলোক যিকেইজন এতিয়াও জীৱিত আছে, তেখেতসকলৰ আয়ুস দীৰ্ঘ হওক আমি কামনা কৰোঁ। এই বিদ্যালয়খনলৈ আহিবলৈ বহুত মন যায়, কিন্তু সময়ৰ অভাৱত মই বিশেষকৈ আহিব নোৱাৰোঁ, আৰু মোৰ লগতে তেনেকৈ বহুত ছাত্ৰ আছে যিসকল বিদ্যালয়খনলৈ আহিবলৈ সময় নাপায়। মই দেওবাৰ বুলি সোমাই আহিছোঁ আজি। এই ৰুমকেইখনত আমি পঢ়োঁতে ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়া কৰিছিল। হয়তো এই বিদ্যালয়ৰ ছবি বা ভিডিঅ'টো দেখি বহুত ছাত্ৰ ছাত্ৰী আৱেগিক হ'ব, বহুত ছাত্ৰ হয়তো নষ্টালজিক হ'ব, কিয়নো বহুত দিনৰ আগত আমি যিহেতু ইয়াৰ পৰা পঢ়ি ওলাই গৈছোঁ, সেইবাবে আমি নতুনকৈ আজি সোমাই আহিছোঁ ইয়ালৈ, আৰু সোমাই অহাৰ পিছত বিদ্যালয়ৰ অৱস্থা দেখা পাই এনে আৱেগিক হৈ পৰিছোঁ। আমি এইকেইটা ৰুমত খুব সম্ভৱ ক্লাছ 7ৰ আছিল, ভালকৈ মনত পৰা নাই, হ'লেও ক্লাছ 7ৰ আছিল। নিপেন, ভালে আছা? তুমি কামত আছা ইয়াত?
নিপেন আমি পঢ়া অৱস্থাৰ পৰাই তেওঁ পঢ়িছে এইখন বিদ্যালয়ত আমাৰ গাঁৱৰ ল'ৰা ওচৰৰ ল'ৰা নিপেন এইকেইটা ৰুমত ক্লাছ 7 আছিল ন 5 নাছিল নেকি ইয়াত 5 এইফালেহে আছিল এইফালে কোনটো 6 আছিল অঁ এইটো ক্লাছ 6 আছিল আৰু সিটো 7 আছিল অঁ স্কুলখনলৈ আজি সোমাই আহিছোঁ বহুত দিনৰ পিছত বহুত আৱেগিক হৈ পৰিছোঁ আচলতে আমি পঢ়া স্কুলখন ওচৰতে থকা স্কুলখনলৈ সময়ৰ অভাৱত আমি আহিব নোৱাৰোঁ আমাৰ নিচিনা মানুহ মানে সময়ৰ যি অভাৱ এইফালে আচলতে আমি পঢ়া অৱস্থাত এইবিলাক ৰুম নাছিল পিছত চৰকাৰে নিৰ্দেশ দিয়াত বা বিদ্যালয় কৰ্তৃপক্ষৰ হাত উজান দিয়াত বা মানে প্ৰিন্সিপালৰ প্ৰচেষ্টাত যাৰেই প্ৰচেষ্টাত নহওক মই ভালকৈ কথাটো নাজানো কিন্তু তেওঁলোকৰ প্ৰচেষ্টাত বিদ্যালয়খনৰ এইকেইটা ৰুম হৈছে ভাল কাম হৈছে বহুত ভাল কাম হৈছে অকল ভাল নহয় মই এতিয়া যিসকল শিক্ষাগুৰুৱে বিদ্যালয়খনত শিক্ষাদান কৰি আছে তেওঁলোকলৈও প্ৰণাম জনাইছোঁ তেওঁলোককো শ্ৰদ্ধা জনাইছোঁ তেওঁলোকো বহুত ভালকৈ আজি ল'ৰা ছোৱালীবিলাকক শিকাই আছে আমি গম পাই আছোঁ আৰু বৰ্তমান আমাৰ যিজন অধ্যক্ষ মহোদয় আছে মাননীয় শ্ৰীযুত পৰাগ দেৱনাথ তেখেতক প্ৰণাম জনাওঁ শ্ৰদ্ধা কৰোঁ আৰু তেখেত আমাৰ গাঁৱৰে ওচৰৰে বহুতেই ভাল এজন শিক্ষক অৱশ্যে তেখেতে মোক পঢ়োৱা নাছিল যিহেতু আমি যেতিয়া পঢ়িছিলোঁ তেখেতে শিক্ষা হয়তো গ্ৰহণ কৰি আছিল বা যদিও শিক্ষা সমাপ্ত কৰিছিল হয়তো চাকৰি তেতিয়ালৈকে পোৱা নাছিল পিছত পাইছে আৰু বিদ্যালয়খনৰ অধ্যক্ষৰ চকীত অধিষ্ঠিত হৈ আছে তেখেত বহুতেই ভাল এজন শিক্ষক দেৱালত এখন ছবি অংকিত আছে দেখুৱাইছোঁ আপোনালোকক ছবিখনলৈ মন কৰক কিমান ধুনীয়াকৈ আঁকিছে এইটো তাঁতশালৰ ছবি অসমীয়া জাতীয় জীৱনৰ এটি অবিচ্ছেদ্য বস্তু তাঁতশালত কি বস্তু থাকে কি বস্তু ব্যৱহাৰ হয় ইয়াত তাৰ গোটেইখিনি ছবিৰে বুজাই দিছে ওপৰত শালিমুৰি তাৰপিছত তুলুঠা ধৰা জৰি চেৰেকী উঘা তাঁতৰ খুটি লেটাই তাৰপিছত সূতা তুলুঠা খলিচিৰি বান্দৰী জৰি নাচনি তাৰপিছত ওপৰত আছে বান্দৰী এফালে গৰকা ডাঙিমাৰি কাণমাৰি বলাবাৰী পুতলৰ কাঁইট মহুৰা বানানটোহে মোৰ সন্দেহ লাগিছে যি নহওক মহুৰা মুঠতে কাপোৰ তুলুঠা মাকু নাচনি জৰি দুপতি ৰাজ বলাবাৰী এই গোটেইখিনিৰে সৈতে এইটো তাঁতশাল আৰু তাঁতশালৰ ছবি এনেকৈ ধুনীয়াকৈ অংকন কৰি দেৱালত থৈছে যাতে ছাত্ৰ ছাত্ৰীসকলে চিনি পায় ভৱিষ্যতে অসমীয়া জাতীয় জীৱনৰ যে এটি আপুৰুগীয়া সম্পদ সেইটো যাতে জানিব পাৰে ইয়াত এটি ধুনীয়া প্ৰাকৃতিক দৃশ্য অংকিত আছে ভাল লাগিছে হয়তো পিতা পুত্ৰৰ ছবি আঁকিছে নদীৰ পাৰৰ ছবি ভাল লাগিছে আগলৈ আৰু এখন ছবি আছে আপোনালোকক দেখুৱাওঁ ভূমিকম্পৰ সময়ত কেনেকৈ নিৰাপদ ঠাইত আশ্ৰয় ল'ব লাগে তাৰ বিষয়ে সজাগতাৰ কাৰণে এখনি ছবি ইয়াত আঁকা আছে এই ছবিখন আপোনালোকে চাওকচোন ভূমিকম্পৰ সময়ত এনেকৈ কাঠৰ চকী বা কাঠৰ বিচনা বা কাঠৰ মেজৰ তলত কেনেকৈ মানে নিজক নিৰাপদে ৰাখিবলৈ আশ্ৰয় ল'ব লাগে ঠিক সেই কথাখিনিয়ে ইয়াত বুজাবলৈ যত্ন কৰিছে এইটো আচলতে সজাগতামূলক ছবি আঁকিছে ভাল লাগিছে আগলৈ আহক বলক এখন শিক্ষকৰ ষ্টাফ কমন ৰুম ইয়াত বহুত বাণী লিখা আছে ইয়াতো প্ৰাকৃতিক দৃশ্য নহয় ইয়াত ক'ভিডৰ
সংক্ৰমণৰ পৰা কেনেকৈ সুৰক্ষিত থাকিব পাৰি তাৰ বিষয়ে সজাগতা ইয়াত এখন ছবি আঁকিছে। তাৰ ওপৰত লিখিছে, প্ৰতিশোধ নহয়, ক্ষমা কৰাই ইছলামৰ আদৰ্শ। এই কথাষাৰ হজৰত মহম্মদ তেখেতে কৈছিল। কুকুৰ শৃগাল গৰ্ধ বড়ো আত্মাৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। কথাষাৰ শ্ৰীমন্ত শংকৰদেৱে কৈছিল। ইয়াৰ লগতে বিদ্যালয়ৰ পুথিভঁৰালখন আছে। এই পুথিভঁৰালখন এতিয়া উঠাই এইফালে লৈ আহিছে। আগতে আছিল এই যে আপোনালোকে বগা ৰঙৰ গেট দেখিছে, মাজত যে বাওঁফালৰ পৰা যিটো মাজত যিটো গেট, এই গেটটোৰ চিধা চিধি গছজোপা আছে। গছজোপাৰ পিছফালে যিটো ৰুম আছিল সেইটো আছিল আচলতে আমাৰ সময়ত পুথিভঁৰাল। কিন্তু এতিয়া বৰ্তমান স্কুলৰ মেনেজমেণ্টে ইয়ালৈ উঠাই আনিছে নতুন ৰুমত। ভাল কাম কৰিছে, কিয়নো পুৰণা ৰুমটোৰ পৰা নতুন ৰুমলৈ হয়তো ঠাই বহুত বেছি আছে, নাজানো, তথাপিও মানে অনুমানত কৈছোঁ। ইয়াত আৰু এটা বাণী লিখা আছে, কোনটো জাতি কিমান উন্নত তাৰ সাক্ষী সেই জাতিৰ সাহিত্য। এই কথাষাৰ কমলাকান্ত ভট্টাচাৰ্যদেৱে কৈছিল। আৰু কথাষাৰ অৱশ্যে বহুত গুৰুত্বপূৰ্ণ আৰু ওজন থকা কথা, আমি ভাবিলে ওজন থকা কথা। গীতাৰ এটি বাণী ইয়াত ধুনীয়াকৈ লিখা আছে, নৰকৰ তিনিখন দুৱাৰ, কাম ক্ৰোধ আৰু লোভ। অৰ্থাৎ কাম ক্ৰোধ আৰু লোভে আমাক নৰকৰ দুৱাৰ বা নৰকলৈ গতি কৰাৰ ৰাস্তাহে দেখুৱাই দিয়ে। এই কথাষাৰে এইখিনি বুজাব বিচাৰিছে। গতিকে আমি কাম ক্ৰোধ লোভ এনেকৈ ৰিপুবিলাক আমি নিজকে নিজে দমন কৰিব লাগে। বিদ্যালয়ৰ ভিতৰৰ পৰিৱেশখিনি আমি চাব নোৱাৰিলোঁ ৰুমৰ ভিতৰত, কিয়নো দেওবাৰ বন্ধৰ দিন আৰু বিদ্যালয়ৰ কোনো কৰ্তৃপক্ষৰ লগত যোগাযোগ নকৰাকৈ বাহিৰৰ দৃশ্যহে আমি দেখিবলৈ পাইছোঁ। এইখন হল, মই বাওঁফালে গৈ আছোঁ যে বাওঁফালে ৰুম দেখিছে আপোনালোকে, এইখন হল। মই বোধহয় ৩-৪ বছৰমান আগত, নহ'লে আৰু অলপ বেছি হ'ব পাৰে বা কমো হ'ব পাৰে, মই ইয়ালৈ আহিছিলোঁ এটি অনুষ্ঠানত। এইখন হল যে তেতিয়া মই জানিছিলোঁ। আৰু খুব সম্ভৱ হায়াৰ ছেকেণ্ডেৰী ক্লাছৰুম এইকেইটা হ'ব এতিয়া, অনুমানত কৈছোঁ, কিয়নো ওপৰত ক্লাছ 12 লিখা আছে। আপোনালোকে চাব, চাওক ক্লাছ 12 লিখা আছে, সেইকাৰণে মই অনুমানত কৈছোঁ, ভালকৈ নাজানো। ইয়াৰ পৰা ডেস্ক বেঞ্চবিলাক আঁতৰাই নিছে। আমি এতিয়া গৈছোঁ আগলৈ। গছ ৰুই তাৰপিছত ধুনীয়াকৈ এনেকৈ বেৰ দিছে যাতে গৰু ছাগলীয়ে অনিষ্ট কৰিব নোৱাৰে। বিদ্যালয়ৰ অধ্যক্ষ মহোদয়ৰ এইখিনি পদক্ষেপ ভাল লাগিছে। কৈ উৰ নপৰে এই বিদ্যালয়খনৰ ঐতিহ্যৰ কথা। কিমান ছাত্ৰ ইয়াৰ পৰা ষ্টেণ্ড কৰি ওলাই গৈছে। আমি কোনটো সময়ৰ কথা কৈছোঁ, যিটো সময়ত নেকি মেট্ৰিক পাছ কৰিলে, এখন গাঁৱত এজন ছাত্ৰ মেট্ৰিক পাছ কৰিলে, গোটেই গাঁও বুলি নহয়, ওচৰ পাজৰৰ গাঁৱৰ মানুহো আহিছিল, কোনে মেট্ৰিক পাছ কৰিছে, ল'ৰাজন কেনেকুৱা, লিখা পঢ়াত ভাল, ভদ্ৰ ল'ৰা ইত্যাদি ইত্যাদি বহুত ভাল ভাল আভূষণেৰে তেওঁক ভৰাই দিছিল। আৰু সেই সময়ত ইয়াৰ পৰাই ষ্টেণ্ড কৰি ওলাই যোৱা ছাত্ৰ ছাত্ৰীসকল কেনেকুৱা টেলেণ্টেড হ'ব আপোনালোকে এবাৰ অনুমান কৰক। আৰু যিহেতু ছাত্ৰ ছাত্ৰীসকল টেলেণ্টেড আছিল, কিয়নো শিক্ষকসকলে ভালদৰে শিক্ষাদান কৰি টেলেণ্টেড ছাত্ৰ নিৰ্মাণ কৰি উলিয়াইছিল। যেনেকৈ ভাল কাৰিকৰে বা ভাল এজন মিস্ত্ৰীয়ে ঘৰ এখন বা কাঠৰ যতন এটা বা কিবা এটা মিস্ত্ৰীয়ে ধুনীয়াকৈ সাজি পাৰি উলিয়াই লৈ তাৰপিছত তাক ভাল নতুন ৰূপ দিয়ে, ঠিক তেনেকৈ শিক্ষকসকলেও ছাত্ৰসকলক বা ছাত্ৰীসকলক ভালদৰে শিক্ষাদান কৰি উজ্জ্বল ভৱিষ্যতৰ ফালে আগবঢ়াই দিয়ে। এইখিনিত বিদ্যালয়ৰ কথা অলপ জবিত ৰাখি, অৰ্থাৎ বিদ্যালয়ৰ কথা অলপ ষ্টপ ৰাখি মই আপোনালোকক এটি কথা কওঁ। আজিৰ দিনত ছাত্ৰ ছাত্ৰীসকলে শিক্ষাগুৰুক খুব কমেই সন্মান কৰা দেখা পাওঁ। মোৰ এতিয়াৰ কথাখিনি হয়তো ভিডিঅ' চাই থকা ছাত্ৰ বা ছাত্ৰীসকলৰ মনত দুখ দিব বা কষ্ট দিব পাৰে, হ'লেও কথাখিনি সত্য। আজিৰ দিনত ছাত্ৰ ছাত্ৰীসকলে
শিক্ষাগুৰুসকলক সন্মান খুব কম দিয়ে দেখা পোৱা যায় আৰু তেনেকুৱা অভিযোগো আমি মাজে মাজে শুনো। কোনোবাই কয়। ইয়াৰ নৈতিক স্খলন বুলি আমি ঠাচকৈ নকওঁ, কিয়নো ছাত্ৰ ছাত্ৰীসকলক প্ৰথম শিক্ষা ঘৰখনৰ পৰা দিয়া হয় আৰু সেই শিক্ষাৰে শিক্ষিত হৈ ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়লৈ লাহে লাহে আহি থাকে আৰু ঘৰখনৰ পৰা পোৱা সংস্কাৰে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ সংস্কাৰৰ দিক নিৰ্দেশ দিয়ে বুলি অনুমান কৰোঁ। কিন্তু এই বিদ্যালয়খন বুলি যে বিদ্যালয়লৈ ল'ৰাক পঠাইছোঁ, ল'ৰাজনৰ ব্যৱহাৰ পাতি স্বভাৱ কথা বতৰা এনেকুৱা হ'ল, কিন্তু এনেকুৱা বিদ্যালয়খনলৈ আহিয়ে হৈছেনে? এবাৰ ভাবকচোন, বিদ্যালয়খনলৈ আহিয়েই ল'ৰা বা ছোৱালীয়ে তেনেকুৱা স্বভাৱৰ নহয় যেন মই অনুমান কৰোঁ। আচলতে ঘৰখনৰ শিক্ষাৰ পৰাহে ছাত্ৰ ছাত্ৰী বা ল'ৰা ছোৱালীবিলাক শিক্ষিত বেছি হয়, সংস্কাৰ পায় আৰু ভাল বেয়া জানিব পাৰে, ভুল ত্ৰুটি জানিব পাৰে। গতিকে মই প্ৰতিগৰাকী অভিভাৱকলৈ অনুৰোধ জনাম, আপোনাৰ সন্তানক বিদ্যালয়লৈ পঠিওৱাৰ আগত সংস্কাৰ ভালকৈ ঘৰত দিয়াৰ ব্যৱস্থা কৰক, যাতে পিতৃ মাতৃকো সন্তানে ভালকৈ সন্মান জনায়, ভালদৰে তেওঁলোকক কথা বতৰা কয়, ব্যৱহাৰ পাতি ভালকৈ কৰে আৰু বিদ্যালয়লৈ অহাৰ পিছত শিক্ষাগুৰুসকলকো যাতে প্ৰয়োজনীয় সন্মানখিনি দিয়ে আৰু লগৰীয়া ল'ৰা ছোৱালীসকলৰ লগত ভালদৰে মিলা প্ৰীতিৰে কেনেকৈ থাকিব লাগে সেই কথাখিনি ঘৰখনত অভিভাৱকসকলে কমচে কম গুৰুত্ব দি ছাত্ৰ ছাত্ৰীসকলক শিকাওক। ভৱিষ্যত প্ৰজন্মক যদি আমি এনেদৰে ভাল শিক্ষা দিব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ বয়স যেতিয়া বেছি হৈ যাব, তেতিয়া এইসকল উচ্ছৃংখল ধৰণৰ ছাত্ৰ ছাত্ৰী আমাক অৱহেলা দিব আৰু অৱহেলিত কৰি আমাক তেনেকৈ দুৰ্ব্যৱহাৰো কৰিব। তেতিয়া আমি আফচোচ কৰাৰ বাহিৰে বেলেগ একো নাথাকিব, কিয়নো শিক্ষা আমিয়েই দিছোঁ, আমি শিক্ষা দিছোঁ, গতিকে সেই শিক্ষাৰে শিক্ষিত হৈ তেওঁলোক আমাৰ লগতে ব্যৱহাৰ তেনেকুৱা কৰিব। গতিকে আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক উপযুক্ত সংস্কাৰ, ভাল সংস্কাৰ আৰু উপযুক্ত শিক্ষাৰে শিক্ষিত আমিয়েই কৰিব লাগিব। অকল শিক্ষাগুৰুসকলক আমি আজিকালি দোষাৰোপ কৰোঁ, স্কুলত এয়াই শিকায় নেকি আমি এনেকৈ কওঁ, কিন্তু কথাটো তেনেকুৱা নহয়। বিদ্যালয়ত যিখিনি প্ৰয়োজন শিক্ষাৰ সেইখিনি শিক্ষা শিক্ষাগুৰুসকলে দিয়ে, কিন্তু সেই শিক্ষাগুৰুসকলক যদি ছাত্ৰ ছাত্ৰীয়ে সন্মান নকৰে, তেতিয়াহ'লে সেই শিক্ষা দিয়া শিক্ষাগুৰুৰ শিক্ষাখিনি তেওঁৰ যে মূৰত সোমাব, ব্ৰেইনত সোমাব, সেয়া কেতিয়াও আশা কৰিব নোৱাৰি। ব'লক, মোৰ কথাখিনি আপোনালোকৰ হয়তো অন্তৰত কষ্ট লাগিব পাৰে, কিন্তু কথাখিনি সঁচা, তাৰ বাবে মোক বেয়া নাপাব। ব'লক আমি যাওঁ বিদ্যালয়ৰ পিছফালে। ইমান সময় আপোনালোকে আমাৰ ডুমডুমীয়া বালিসত্ৰ উচ্চতৰ মাধ্যমিক আদৰ্শ বিদ্যালয়ৰ আগফালৰ কিছু দৃশ্য দেখা পালে। এতিয়া চাওক পিছফালৰ কিছু দৃশ্য। এয়া হ'ল আমাৰ ডুমডুমীয়া বালিসত্ৰ উচ্চতৰ মাধ্যমিক আদৰ্শ বিদ্যালয়ৰ পিছফালৰ এই বিশাল খেলপথাৰখন। এইখন এখন বহুত ধুনীয়া আঞ্চলিক খেলপথাৰ। গোটেই অঞ্চলৰ মানে ল'ৰা ছোৱালীয়ে যিবিলাকে স্কুলত লিখা পঢ়া কৰে, তেওঁলোকৰ খেলা ধূলাৰ কাৰণে বিদ্যালয়ৰ খেলপথাৰখন ব্যৱহাৰ কৰা হয়। মাজে মাজে ওচৰতে থকা যুৱকসকলৰ নিজা প্ৰচেষ্টাত বিদ্যালয়ৰ কৰ্তৃপক্ষৰ পৰা অনুমতি লৈ বিদ্যালয়ৰ এই খেলপথাৰখন ব্যৱহাৰ কৰে। দুদিন আগতেই ইয়াত ফুটবল খেল পাতিছিল। সেয়া আপোনালোকে তাত পেণ্ডেল দেখা পাইছে। এতিয়াও পেণ্ডেলৰ সা সামগ্ৰীবিলাক আছে, হয়তো খেল দুই এটা এতিয়াও আছে বাকী, চলিব নাজানো, মই অনুমানত কৈছোঁ। এই খেলপথাৰখন ব্যৱহাৰ কৰে। আমিও ইয়াত সৰুতে যেতিয়া স্কুলত পঢ়িছিলোঁ বহুত খেল ধেমালি ইয়াত কৰিছোঁ। শিক্ষকসকলে আমাক গাইড দিছিল, তেওঁলোকে বহু ধৰণৰ খেল আমাক শিকাইছিল, দৌৰৰ পৰা আৰম্ভ কৰি জাম্প কৰা কিবাকিবি, তেওঁলোকে কিমান কম খেলৰ কথা, খেল বহুত আমাক শিকাইছিল ছাৰ বাইদেউসকলে। বাইদেউ তেতিয়া কম আছিল,
আমি পঢ়া কালত হয়তো এগৰাকী নে দুগৰাকী বাইদেউ পাইছিলোঁ। খুব সম্ভৱ অসমীয়া পঢ়াইছিল এগৰাকী বাইদেউ, তাৰপিছত হিন্দী পঢ়াইছিল এগৰাকী বাইদেউ, অংক ছাৰে পঢ়াইছে, বিজ্ঞানো ছাৰে পঢ়াইছে, সমাজ বিজ্ঞান ছাৰে পঢ়াইছে। আমি পঢ়িছিলোঁ সমাজ অধ্যয়ন, বিজ্ঞান আৰু অংক, তেনেকৈ যিখিনি পঢ়িছিলোঁ আমি আমাক ছাৰে পঢ়াইছিল। বাইদেৱে অকল অসমীয়া বহুত পিছত পঢ়াইছিল, কিন্তু ছাৰে প্ৰথমে অসমীয়া পঢ়াইছিল। এগৰাকী স্বনামধন্য ব্যক্তি আৰু আমাৰ শিক্ষক আছিল তেখেত ৰিটায়াৰ্ড হোৱা বহুত বছৰ হ'ল। এতিয়াও তেখেত জীৱিত হৈ আছে। তেখেতৰ নামটো মই ইয়াত উল্লেখ কৰোঁ। তেখেতলৈ এতিয়াও মনত পৰে আৰু তেখেত বহুত ভাল অসমীয়া পঢ়াইছিল। তেখেত আছিল আমাৰ ওচৰৰে মাননীয় শ্ৰীযুত চন্দ্ৰকান্ত শৰ্মাদেৱ। তেখেতৰ পৰা আমি অসমীয়া শিকিছিলোঁ আৰু অসমীয়া ব্যাকৰণৰ বিষয়ে তেখেতে ভালকৈ আমাক পঢ়াইছিল। ব্ৰজাৱলী ভাষাত লিখা কবিতাবিলাক তেওঁ ধুনীয়াকৈ আমাক বুজাই দিছিল। এটা এটা শব্দৰ অৰ্থ আমাক শিকাইছিল। আমি ছাৰক আজি নতুনকৈ শ্ৰদ্ধা বা প্ৰণাম জনোৱাৰ কথা নাই। তেখেতক সদায়ে দেখা পাওঁ, সদায়ে লগ পাওঁ আৰু তেখেতে এতিয়াও আমাক লগ পালে গাইড হিচাপে কাম কৰে। গাইড হিচাপে আমাক দিক নিৰ্দেশনা এতিয়াও দিয়ে ছাৰে, আৰু ছাৰক আমি দেখিলে সদায় মূৰ দোৱাওঁ। আৰু সেইখিনি সন্মান এজন ছাত্ৰই এজন শিক্ষাগুৰুক দিয়াটো ছাত্ৰৰ দায়িত্ব, ছাত্ৰৰ এটি দায়িত্ব বুলি মই ভাবোঁ। আৰু সেই দায়িত্ব আমি বিশেষকৈ আমাৰ প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলে ভালদৰে পালন কৰোঁ বা কৰিবলৈ চেষ্টা কৰোঁ। আজিৰ প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীয়ে শিক্ষাগুৰুসকলক কিমানখিনি সন্মান কৰে সেয়া আমি বাটে পথে বজাৰে হাতে দেখা পাওঁ আৰু কেতিয়াবা কিছু অভিযোগো পাওঁ। হ'লেও আমিতো একো কৰিব নোৱাৰোঁ, অকল ক'বহে জানো। আকৌ শেষত আপোনালোকক বিদ্যালয়ৰ প্ৰথম আমি যিখিনি পঢ়িছিলোঁ বিল্ডিং, সেই বিল্ডিংখিনিত অলপ আকৌ চকু ফুৰাওঁ। এয়া চাওক, এইখিনি হৈছে আমাৰ পুৰণা বিল্ডিং। আমি এই পুৰণা বিল্ডিঙত লিখা পঢ়া কৰি ডাঙৰ দীঘল হৈছোঁ। ইয়াৰ পৰা আমি মেট্ৰিক পাছ কৰি ওলাই গৈছোঁ। এয়া হ'ল পুৰণা বিল্ডিং আৰু এই পুৰণা বিল্ডিঙতে আমি পঢ়ি গৈছোঁ। এইখিনি মই এতিয়া যিখিনি দেখাইছোঁ এই গোটেইখিনিয়ে আচলতে পুৰণা বিল্ডিং। নতুন বিল্ডিং আপোনালোকক ইমান সময় দেখাইছোঁ, এইখিনিলৈকে পুৰণা বিল্ডিং। এতিয়া এইফালে এইখিনি গোটেইখিনি নতুন বিল্ডিং। গছৰ পুলি ৰুইছে, ৰুই ধুনীয়াকৈ এনেকৈ বেৰ দি ৰাখিছে যাতে গৰু ছাগলীয়ে অনিষ্ট কৰিব নোৱাৰে। আৰু আগলৈও এনেকৈ কেইজোপামান পুলি ৰুইছে আৰু ভাল ভাল পুলি ৰুইছে, ভালকৈ ধুনীয়াকৈ বেৰ দিছে। বহুত ভাল লাগিছে, আপ্লুত হৈছোঁ। আজি বিদ্যালয়খনলৈ সোমাই আহি আপ্লুত হৈছোঁ। এতিয়া যিসকল শিক্ষকৰ ষ্টাফ আছে আৰু বৰ্তমান যিগৰাকী প্ৰিন্সিপাল ছাৰ আছে, তেওঁলোকলৈ সশ্ৰদ্ধ প্ৰণাম জনাই আজিৰ মোৰ এই ভিডিঅ'টো ইমানতেই সমাপ্ত কৰিছোঁ। ধন্যবাদ। জয় আই অসম। ডুমডুমীয়া বালিসত্ৰ উচ্চতৰ মাধ্যমিক আদৰ্শ বিদ্যালয় দীৰ্ঘজীৱী হওক। জয়তু ডুমডুমীয়া বালিসত্ৰ উচ্চতৰ মাধ্যমিক আদৰ্শ বিদ্যালয়।